পুনৰ সৰব হৈ উঠিছে বড়ো নেশ্যনেল ষ্টুডেণ্ট ইউনিয়ন চমুকৈ বনচু বড়োভূমিক সুকীয়া ৰাজ্যৰ দাবীত দেশৰ ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে বনচুৱে 2020 চনৰ তৃতীয় বড়ো শান্তি চুক্তিক নচাত সংগঠনটোৰ ওদালগুৰিত বনচুৱে জিলা উপায়ুক্তৰ জৰিয়তে দেশৰ ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীলৈ ইতিমধ্যে প্ৰেৰণ কৰিছে স্মাৰক পত্ৰ আৰু সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বনচুৰ নেতাকৰ্মীয়ে আৰু অহা লোকসভা নিৰ্বাচনৰ পূৰ্বে তেওঁলোকৰ দাবীসমূহ পূৰণ নকৰিলে গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে কাৰ্যসূচী গ্ৰহণ কৰাৰ শংকাৰ বনচুৰ নেতাকৰ্মীসকলৰ হয় আজি আমি ওদালগুৰি জিলাৰ উপায়ুক্ত তেওঁৰ থ্ৰু আমি আমাৰ মাননীয় দেশৰ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু আৰু অনাৰেবল প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া নৰেন্দ্ৰ মোদী আৰু অনাৰেবল হোম মিনিষ্টাৰ অফ ইণ্ডিয়া তেখেত অমিত শ্বাহ ডাঙৰীয়া আৰু অনাৰেবল গভৰ্ণৰ অফ আছাম গোলাপ চান্দ কাটাৰিয়া আৰু অনাৰেবল চিফ মিনিষ্টাৰ অফ আছাম তেখেত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেওঁলোকে আমাৰ যোনটো দীঘলীয়া দাবী পৃথক বড়ো ৰাজ্যৰ যোনটো আমাৰ আৰ্টিকল 2, 3 and 4 আমাক অধিকাৰ দিছে তো সেই থ্ৰুৱেদি আমি যাতে আমাৰ যোনটো পৃথক ৰাজ্যৰ দাবী তো সেইটো যাতে আমি সোনকালেকৈ মানে আলোচনাত আমাক ইনভাইট কৰে আৰু যিবোৰ মানে আমাৰ ষ্টেট ডিমাণ্ড কৰিছে ভাৰতবৰ্ষৰ ভিতৰত তো সেইবিলাক আমি শুনিব পাইছোঁ বা দেখিবলৈ পাইছোঁ যে বিফৰ 2024 জেনেৰেল ইলেকশ্যনছ তেওঁলোকে মানে সৰু এটা মানে ৰাজ্য গঠন কৰাৰ মানে এটা প্ৰক্ৰিয়া এটা আৰম্ভ কৰিছে সেই মৰ্মে আমি যোৱা সময়ছোৱাত আমি আমাৰ যোনটো অট'নমাছ ষ্টেট উইথিন ষ্টেট বুলি কোৱা হয় যোনটো আৰ্টিকল 244 এড ভিতৰত থাকে তো সেইটো কাৰ্বি ডিমাঞ্চল বুলি যোনটো কাৰ্বি আংলং আৰু ডিমা হাছাও এই দুখন যোনটো 6 শিডিউল এৰিয়া অট'নমাছ কাউন্সিল সেই দুখন লৈ মানে এটা ষ্টেট উইথিন ষ্টেট যোনটো আৰ্টিকল 244 এডৰ ভিতৰত থাকে তো সেইটো মানে গঠন কৰাৰ মানে দিশত এটা আগবাঢ়িছে যোনটো আমি নৰ্থ ইষ্ট দিয়াও দেখা পাইছোঁ ইতিমধ্যে তো সেই থ্ৰুৱেদি যে যাতে আমাৰ যিখিনি গঠন কৰিব খুজিছে পৃথক ৰাজ্য সৰু এটা ৰাজ্য ভাৰতবৰ্ষৰ ভিতৰত তো সেইটো যাতে আমাৰ বড়োলেণ্ডখনৰ মানে তাত থাকি নাযায় বিফৰ ইলেকশ্যন বা সেই